জামুগুৰিহাটৰ আৰ্জেণ্ট বায়'কেয়াৰৰ দ্বাৰা বাণিজ্যিকৰণ কৰা এবিধ সাৰ আৰু এটা ভিটামিনৰ প্ৰডাক্টে বিশেষ সমাদৰ লাভ কৰিছে কৃষক সমাজৰ মাজত। তুফান নামৰ এই দুবিধ কৃষি পথাৰত দিয়া সামগ্ৰী ব্যৱহাৰৰ ফলত অধিক উৎপাদন হয় বুলি জনাইছে কৃষক সমাজে। হয়, তুফান সাৰটো বৰ ভাল সাৰ আৰু মই খেতিত ব্যৱহাৰ কৰিছোঁ আৰু অধিক উৎপাদন হৈছে। আৰু কৃষক ৰাইজক মই আহ্বান কৰিম যে ভাল লাভৱান হ'ব বুলি আৰু সকলোকে এইটো বস্তু ব্যৱহাৰ কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ। আপুনি ব্যৱহাৰ কৰিছে, ইয়াৰ কি কাম বেছিকৈ কি হয় মানে ইয়াৰ? বেছিকৈ গছবিলাক আপোনাৰ ডাঙৰ মোটা হয় আৰু অধিক ফল হয়। আপুনি এইবছৰ কৰিছে? হয়, এইবাৰ ব্যৱহাৰ কৰিছোঁ। আগতে কৰিছিলে নে নাই? আগতে নাই, মই এইবাৰহে কৰিছোঁ। আগৰ বছৰ তুলনাত এতিয়া ভাল হয়, ভাল অধিক উৎপাদন। উল্লেখযোগ্য যে আৰ্জেণ্ট বায়'কেয়াৰ নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে জামুগুৰিহাটৰ যুৱ ব্যৱসায়ী শ্ৰী শংকৰ মহন্ত। পশ্চিমবংগৰ কলকাতাত প্ৰস্তুত কৰি জামুগুৰিহাটৰ আৰ্জেণ্ট বায়'কেয়াৰৰ দ্বাৰা বাণিজ্যিকৰণ কৰা এবিধ সাৰ আৰু এটা ভিটামিনৰ প্ৰডাক্টে বিশেষ সমাদৰ লাভ কৰিছে কৃষক সমাজৰ মাজত। জামুগুৰিহাটৰ লগতে অসমৰ বিভিন্ন স্থানত খেতিত এই সাৰ আৰু ভিটামিন প্ৰয়োগ কৰি উপকৃত হৈছে বহু কৃষক। ইতিমধ্যে মৈৰাবাৰী, খাৰুপেটীয়া, তেজপুৰ, বিশ্বনাথকে ধৰি অসমৰ বিভিন্ন স্থানৰ কৃষকে এই সাৰ আৰু ভিটামিন ব্যৱহাৰ কৰি কৃষি ক্ষেত্ৰৰ উৎপাদনত অধিক ফলপ্ৰসূ হৈছে। এই দুবিধ কৃষিজাত সামগ্ৰী তৈয়াৰ কৰা আৰ্জেণ্ট বায়'কেয়াৰৰ স্বত্বাধিকাৰ শংকৰ মহন্তই জানিবলৈ দিয়া মতে এই সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ গুণাগুণ বৃদ্ধি হয় আৰু ফলৰ উৎপাদনৰ বেলিকা কৃষকসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে। কবি, আলু, বেঙেনাকে ধৰি বিভিন্ন খেতিত এই সাৰৰ প্ৰয়োগ কৰিব পাৰি বুলি আৰ্জেণ্ট বায়'কেয়াৰৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে। হয়, তুফানটো মই মানে ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ অসমৰ পৰা লাইচেঞ্চ উলিয়াই পেলাই আপোনাৰ মাৰ্কেটিং জামুগুৰিহাটৰ পৰাই কৰিছোঁ আৰু বৰ্তমান এইটো অসমৰ বিভিন্ন প্ৰান্তত গৈছে। মই নিজে গৈ বিক্ৰী কৰিছোঁ আৰু আশা কৰিছোঁ যে বন্দুক দিনত ৰাইজে আদৰি ল'ব, কৃষক ৰাইজে, বা ইয়াৰ ৰিজাল্টসমূহ বহুত ভাল। মেনুফেকচাৰ হৈছে আপোনাৰ এইটো কলিকতাৰ ভাল কোম্পানী আৰু মাৰ্কেটিং কৰিছোঁ আমি তুফান নামে ব্ৰেণ্ড কৰি। আশা কৰিছোঁ ৰাইজে আদৰি ল'ব বুলি। আপোনাৰ ব্ৰেণ্ডটোৰ নাম? মোৰ ব্ৰেণ্ডটো এনেই আপোনাৰ যিটো ফাৰ্ম সেইটো আৰ্জেণ্ট বায়'কেয়াৰ আৰু ব্ৰেণ্ডটোৰ নাম তুফান ব্ৰেণ্ড অফ মাইক্ৰ'নিউট্ৰিয়েণ্টছ। এই যিটো সাৰটো আৰু ভিটামিনটো আচলতে কাম কি, কেনেধৰণৰ? মানে এইটো আচলতে ভিটামিন আমাৰ খেতিয়কে সকলো হেৰিত মানে উৰ্বৰা শক্তি বৃদ্ধি কৰিবলৈ হওক বা ফল শাক পাচলি বেছি পাবৰ কাৰণে মানে ভিটামিনটো ব্যৱহাৰ কৰে। এইটো কবি খেতি, যেনে আপোনাৰ ফুলকবি, বিভিন্ন শস্য, এইটো আপোনাৰ বড়ো ধানত ইয়াত হেৰি হিচাপেও দিব পাৰি, মানে চইলটো দিব পাৰে ধানৰ অধিক ফলন হ'বৰ কাৰণে। আৰু লিকুইডটো বড়ো ধানৰ খেতিত দৰা হিচাপত বিঘাত 100 গ্ৰামকৈ দিব পাৰি। সেইকাৰণে আমি এতিয়া বৰ্তমান 100 গ্ৰামেই উলিয়াইছোঁ। পিছৰ পৰ্যায়লৈ হয়তো আৰু কিবা কিবি বঢ়াত চেষ্টা কৰিম। আৰু কি খেতিত দিব পাৰি? সকলো ধৰণৰ খেতিত, চাহপাতৰ পৰা শাক পাচলি, ধান, চবতে যিখিনি খেতি আমাৰ অসমত হয় আৰু সেইখিনি গোটেইখিনি। এইটো আপোনাৰ প্ৰডাক্ট ক'লৈ গৈছে এতিয়া? বৰ্তমান মোৰ এইটো নৰ্থ লখিমপুৰ গৈছে, তাৰপৰা নগাঁও ডিষ্ট্ৰিক্ট গৈছে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট গৈছে। অলপ য'ত আমি সুবিধা পাইছোঁ, খাৰুপেটীয়া, দৰং ডিষ্ট্ৰিক্টতো গৈছে, সকলো জেগাতে গৈছে। দামটো কেনেকুৱা? দামটো আপোনাৰ এইটো 225 টকা MRP আছে আৰু আমি যিহেতু হ'লচেল ৰেটটো ডিছকাউণ্টতে দিওঁ, কৃষক ৰাইজেও বৰ বেছি দামত কিনিব নালাগে, মিলাই মেলি দোকানীসকলক আমি দিওঁ। দোকানীসকলৰ পৰা তেওঁলোকে যিটো দৰত বেচে সেইটো বৰ বেছি নহয়, MRP 225 আছে। হয়, এইটো তুফান চয়েলটো মই এইবাৰ ব্যৱহাৰ কৰি পেলাই অহাবাৰত এইবাৰ উন্নত বহুত হৈছে আৰু অহাবাৰ প্ৰডাকশ্যন যদি আছিল 1 কুইণ্টেল, এইবাৰ 2 কুইণ্টেললৈকে বৃদ্ধি পাব যেন লাগিছে। আৰু এইটো ভিটামিন, তুফান ভিটামিন হয়, লিকুইড। এইটো মৰাটো গছৰ একদম লাও খেতি হওক, আলু খেতি হওক, ডাল মোটা হৈছে, ডাঙৰ হৈছে। কিন্তু আমি আশা কৰিছোঁ ৰাইজৰ, আমাৰ চকীঘাট বালিচাপৰি মই কৰিছোঁ যে এইবাৰ যদি আমাৰ ইয়াত যিসকল কৃষকসকল আছে চবেই কৰক, এইটো ইউজ কৰক, চবেই লাভৱান হ'ব, যে ভাল পাব, এইটো আশা ৰাখিছোঁ। আৰু বহুতে এতিয়া তুফান বিচাৰি আছে, বহুতে বিচাৰি আছে যেন আমাৰ পৰা শুনিছে, আমি কৈছোঁ, ৰাইজকো কৈছোঁ এইটো ইউজ কৰাটো বহুত ভাল, সাৰটো ভাল, লিকুইডটো ভাল। কিন্তু আমি আনি আছোঁ, এইটো আজি হ'ল 3-4 মাহ হ'ল ব্যৱহাৰ কৰিছোঁ, ফলনটো ভাল, গছৰ স্বাস্থ্য চেহেৰা ভাল হৈছে। আশা কৰিছোঁ আমাৰ যিখিনি খেতিয়ক আছে, কৃষক আছে, চবেই এইটো ইউজ কৰক। এবাৰ ইউজ কৰি চাওক কি ভাল নে বেয়া, ৰিজাল্ট নিজেই পাব, নিজেও ইউজ কৰিব। এইটো তেনেকুৱা নতুন প্ৰডাক্ট এইবাৰ নতুন আহিছে, কিন্তু ভাল হ'ব যেন আশা কৰিছোঁ।
ব্যুৰ ৰিপৰ্ট অসম টুডে।